মই হাঁহিও চালোঁ, কান্দিও চালোঁ, কাৰোবাক পায়ো চালোঁ, কাৰোবাক হেৰুৱায়ো চালোঁ, আৰু অৱশেষত বুজিলোঁ যে জীৱনত সেইজনেই জীয়াই থাকিব পাৰে যিজনে অকলে জীয়াই থাকিবলৈ শিকি যায়। দুখে আপোনাক শক্তিশালী বনায়, দুখে আপোনাক সাহসী বনায়, আৰু অভিজ্ঞতাই আপোনাক শিক্ষা দিয়ে। যিদিনা আমি বুজিব পাৰিম যে আমাৰ সন্মুখত থকাজনৰ ভুল নাছিল, কেৱল তেওঁৰ চিন্তাধাৰাহে বেলেগ আছিল, সেই দিনাৰ পৰাই আমাৰ সকলো দুখ আঁতৰি যাব। জীৱনৰ কথা ভাবি কিয় কান্দিব লাগে? যি লিখা আছে সেইটোৱে হ'ব। এটা ৰাস্তা বন্ধ কৰাৰ আগতে ভগৱানে 10টা ৰাস্তা খুলি থয়। শৰৎকালত গছৰ সকলো পাত সৰি যোৱাৰ পিছতো চৰায়ে সিহঁতৰ বাহটো এৰি নিদিয়ে, কাৰণ সিহঁতি জানে যে এটা সময়ত আকৌ বৰষুণ আহিব আৰু নতুন গছৰ কুঁহিপাত ওলাব। যি হৈ গ'ল সেইবিলাক